হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি 10 নম্বৰ অধ্যায়। আজি আমি আলোচনা কৰিম 10 নম্বৰ অধ্যায়ৰ সকলোবোৰ ভিতৰুৱা প্ৰশ্ন উত্তৰ আৰু প্ৰশ্নাৱলীৰ সকলো প্ৰশ্ন উত্তৰ। মেট্ৰিক পৰীক্ষাত আহি যোৱা প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিম। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিসকলে এইটো চেনেলত প্ৰথমবাৰৰ বাবে আহিছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'টো লাইক কৰি দিবা আৰু কোনটো পাঠৰ কুৱেশ্যন এনচাৰ লাগে তোমালোকে কমেণ্ট বক্সত জনাই দিবা। আহা ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে যাই চাই ল'বা। ছাত্ৰ ছাত্ৰীসকল, আহা আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম 10 নম্বৰ অধ্যায় পূৰ্ণিমা সিংহা। এইটো গল্পৰ লেখক কোন? জয়শ্ৰী গোস্বামী। ছাত্ৰ ছাত্ৰীসকল, এইটো এটা আমাৰ বাস্তৱ ঘটনা। এইটো কোনো সাধু কথা নহয়, এইটো একদম সঁচা ঘটনা। ছাত্ৰ ছাত্ৰীসকল, এই অৰুণিমা সিংহা যিটো কাহিনী, তাৰ পৰা আমি পঢ়ি পেলাই বহু অনুপ্ৰাণিত হ'ব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল হা, তোমালোকে এইটো যদি তোমালোকে ভালদৰে মনোযোগেৰে পঢ়া, তোমালোকে ইয়াৰ পৰা বহু অনুপ্ৰাণিত হ'ব পাৰিবা যে এজন মানুহ কেতিয়াও অসহায় নহয়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া কবি পৰিচয়। এই কবি পৰিচয়ৰ পৰা কিছুমান তোমাৰ কুৱেশ্যন আহি থাকে, 1 নম্বৰ 2 নম্বৰৰ। এই কুৱেশ্যনসমূহ মই তোমাক দি দিছোঁ, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। এইখিনি পাঠবোধ, এই পাঠবোধৰ পৰা তোমালোকে সাৰাংখ্যা লিখি দিব পাৰিবা। মই তোমালোকক সাৰাংখ্যা দি দিছোঁ, কিন্তু তোমালোকে যদি পাৰা ইয়াৰ পৰাও লিখি ল'ব পাৰিবা, অসুবিধা নাই। শব্দাৰ্থ আৰু এইবোৰ আমাৰ প্ৰশ্ন উত্তৰ। এই সকলোবোৰ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম। তো আহা আমি প্ৰথমত সাৰাংখ্যাখিনি চাই লওঁ, তাৰপিছত আমি 1 নম্বৰ 2 নম্বৰ প্ৰশ্ন উত্তৰসমূহ চাম। এইখিনি আমাৰ অৰুণিমা সিংহা অধ্যায়টোৰ সাৰাংখ্যা। তোমালোকে এই সাৰাংখ্যাখিনি তোমালোকে পৰীক্ষাত লিখি দিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পৰীক্ষাত সাৰাংখ্যা আহিয়েই থাকে, তোমালোকে এইখিনি লিখি দিবা। মই খুব সৰুকৈ দিছোঁ, প্ৰথমতে এইখিনি লিখি ল'বা, তাৰপিছত তোমালোকে এইখিনি লিখিবা। মই কিতাপৰ পৰা তুলি পেলাই তোমালোকক বনাই দিছোঁ এইখিনি। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ভাৱ বিষয়ক প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰিম। চোৱা, 1 নম্বৰত আছে, অৰুণিমা সিংহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? উত্তৰ, অৰুণিমা সিংহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল। 2 নম্বৰ, অৰুণিমা সিংহাৰ ঘৰ ক'ত? অৰুণিমা সিংহাৰ ঘৰ উত্তৰ প্ৰদেশত। তাৰপিছত আছে 3 নম্বৰ, হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল? উত্তৰ, হস্পিতালত থাকোঁতে অৰুণিমা সিংহাৰ মনত হিমালয় শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল। তাৰপিছত আছে আমাৰ ঘৰ নম্বৰ, চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? উত্তৰ, চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালক লগ ধৰিছিল। এভাৰেষ্ট আৰোহণৰ বাবে প্ৰশিক্ষণ আৰু দিহা পৰামৰ্শ বিচাৰি তেওঁ বাচেন্দ্ৰী পালক লগ ধৰিছিল। 9 নম্বৰ, মাউণ্ট এভাৰেষ্ট অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? অৰুণিমাই 2013 চনৰ 21 মে তাৰিখে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিল। তেওঁ তাত প্ৰায় 1.5 ঘণ্টা সময় ধৰি আছিল। 2 নম্বৰ প্ৰশ্ন, অৰুণিমা সিংহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ'বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল? এইখিনি মই তোমালোকক ভালদৰে বুজাই দিম, পঢ়ি দিম, তোমালোকে এইখিনি চাই ল'বা। এইখিনি একদম সঁচা ঘটনা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মনোযোগেৰে শুনিবা যে ইয়াত কি কৈছে, 2011 চনৰ 12 এপ্ৰিল তাৰিখে লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখী এখন ৰেলত যাত্ৰা কৰোঁতে অৰুণিমা সিংহা এক ভয়ংকৰ দুৰ্ঘটনাৰ মুখামুখি হৈছিল। ৰেলখনত কিছুমান ডকাইতে তেওঁৰ ডিঙিৰ চেইনডাল কাঢ়ি নিবলৈ চেষ্টা কৰিছিল। অৰুণিমাই বাধা দিয়াত
ডকাইতৰ দলটোৱে তেওঁক চলন্ত ৰেলখনৰ পৰা বাহিৰলৈ গটিয়াই পেলাই দিছিল। ফলত তেওঁ ৰেল আলিৰ কাষত পৰি ৰৈছিল আৰু এখন ভৰি চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল। এইখিনি লিখিলে হৈ যাব। ৩ নম্বৰ, উৰ্ণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল? এভাৰেষ্ট শৃংগ জয়ী কৰাৰ সপোন লৈ উৰ্ণিমা সিংহাই বাচেন্দ্ৰী পালক লগ ধৰিছিল। বাচেন্দ্ৰী পালে উৰ্ণিমাৰ সাহস আৰু দৃঢ় সংকল্প দেখি তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। তেওঁ উৰ্ণিমাক কৈছিল যে উৰ্ণিমাই ইতিমধ্যে নিজৰ মনৰ এভাৰেষ্ট জয় কৰিছে। এতিয়া মাথো নিজৰ দক্ষতা বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিবলৈ বাকী আছে। বাচেন্দ্ৰী পালে উৰ্ণিমাক প্ৰশিক্ষণ দিয়াৰ উপৰিও তেওঁৰ বাবে প্ৰয়োজনীয় সকলো সা-সৰঞ্জামই যোগান ধৰিছিল। তেওঁ উৰ্ণিমাৰ মনোবল বঢ়াই ৰাখিছিল আৰু তেওঁক এজন শ্বেৰ্পাৰ সৈতে এভাৰেষ্ট অভিযানলৈ পঠিয়াইছিল। এইদৰে বাচেন্দ্ৰী পালে উৰ্ণিমাৰ সপোন পূৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তাৰ পিছৰ প্ৰশ্ন, এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ উৰ্ণিমাই কেনেদৰে অনুশীলন কৰিছিল? তোমালোকে চাবা, এইটো অলপমান দীঘলীয়া, তথাপিও তোমালোকে চাবা যে কি আছে এইখিনিত ভালদৰে পঢ়ি দি আছো। এভাৰেষ্ট বিজয়ৰ সপোন পূৰণ কৰিবলৈ উৰ্ণিমাই কঠোৰ অনুশীলন কৰিছিল। টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যন চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ তত্বাৱধানত অনুশীলন চলিল। শাৰীৰিক মানসিক দুয়ো দিশতে একোৰে অভাৱ নাছিল। উৰ্ণিমাৰ ভৰিখন হেৰুওৱা দুৰ্ভাগ্যক সৌভাগ্যলৈ ৰূপান্তৰিত কৰাৰ প্ৰতিজ্ঞা সফল কৰিবলৈ উঠি পৰি লাগিছিল। তেওঁ উৰ্ণিমাই প্ৰায় এবছৰ কাল একে লেঠাৰিয়ে উৎসাহ উদ্যমেৰে অহৰত চেষ্টা অব্যাহত ৰাখি অনুশীলনীতে আত্মসমৰ্পণ কৰিছিল। কেতিয়াবা এনেকুৱা হৈছিল, আন সাধাৰণ মানুহে যিটো খোজ ২ বা ৩ মিনিটতে শিকিব পাৰিছিল, তেওঁৰ ক্ষেত্ৰত সেই খোজটো শিকিবৰ বাবে ২-৩ ঘণ্টা সময় লাগি গৈছিল। তথাপিও উৰ্ণিমাই আশা এৰি দিয়া নাছিল। এনেদৰে কঠোৰ অনুশীলনৰ পিছত উৰ্ণিমাই ২০১৩ চনৰ ২১ মে'ত পৃথিৱীৰ শীৰ্ষতম স্থান অৰ্থাৎ এভাৰেষ্ট পদাৰ্পণ কৰাৰ সপোন সাকাৰ হৈছিল। উৰ্ণিমা সিংহাই কিয় লাডাখত থকা মাউণ্ট চামচেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে? লাডাখত থকা মাউণ্ট চামচেৰ কাংৰী আৰোহণ কৰিবলৈ সাজু হৈ উৰ্ণিমা সিংহা ২১,১০৮ ফুট উচ্চতালৈ আৰোহণ কৰিবলৈ সক্ষম হৈছিল। কিন্তু শৃংগটোৰ প্ৰকৃত উচ্চতা আছিল ২১,৭৯৮ ফুট। সেই সময়ত বতৰ আছিল অত্যন্ত প্ৰতিকূল, যাৰ বাবে অভিযান আৰু আগবঢ়োৱা অসম্ভৱ হৈ পৰিছিল। শৃংগৰ পৰা মাত্ৰ ৬৯০ ফুট বাকী থাকোঁতেই তেওঁলোকে অভিযান সামৰি তললৈ নামি আহিবলগীয়া হৈছিল। ৬ নম্বৰ, উৰ্ণিমা সিংহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। উৰ্ণিমা সিংহাই ৰেল দুৰ্ঘটনাত এখন ভৰি হেৰুওৱাৰ পিছত চিকিৎসালয়ৰ বিচনাতে এভাৰেষ্ট আৰোহণৰ সংকল্প লৈছিল। তেওঁ এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পালৰ পৰা প্ৰশিক্ষণ আৰু পৰামৰ্শ লৈছিল আৰু টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেশ্যনৰ অনুশীলন কেম্পত বাচেন্দ্ৰী পালৰ তত্বাৱধানত প্ৰায় এবছৰ কাল কঠোৰ অনুশীলন কৰিছিল। এই সময়ছোৱাত তেওঁ লাডাখৰ মাউণ্ট চামচেৰ কাংৰী আৰোহণৰ চেষ্টা কৰিছিল, কিন্তু অত্যন্ত প্ৰতিকূল বতৰৰ বাবে শৃংগৰ পৰা ৬৯০ ফুট বাকী থাকোঁতেই অভিযান সামৰিবলগীয়া হৈছিল। এই ব্যৰ্থতাই তেওঁৰ সংকল্প আৰু দৃঢ় কৰিলে। ইয়াৰ পিছত তেওঁ পানী, অক্সিজেন আৰু প্ৰয়োজনীয় সৰঞ্জামেৰে সামগ্ৰী এজন শ্বেৰ্পাৰ সৈতে মূল এভাৰেষ্ট অভিযানলৈ ওলাই গৈছিল। অভিযানৰ সময়ত ৪ নং কেম্প পাওঁতে তেওঁৰ দুয়োখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হয় আৰু লগৰ অক্সিজেনো প্ৰায় শেষ হৈ যোৱাৰ উপক্ৰম হৈছিল। শ্বেৰ্পাজনে সাৱধান কৰা সত্ত্বেও উৰ্ণিমাই উভতি অহাৰ কথা নুশুনিলে, বৰং তেজ নিগৰি থকা আঁঠুৰে আগবাঢ়ি গ'ল। বাটত বহুতো অভিযাত্ৰীৰ মৃতদেহ দেখিও তেওঁ ভাগি নপৰিলে। কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ ১২ দিনৰ মূৰত
2013 চনৰ 21 মে তাৰিখে নিশা প্ৰায় 8 বজাত তেওঁ 8,848 মিটাৰ উচ্চতাৰ মাউণ্ট এভাৰেষ্ট শৃংগত পদাৰ্পণ কৰিবলৈ সক্ষম হয়। অক্সিজেন শেষ হোৱাৰ আশংকাত তেওঁ প্ৰায় 1.5 ঘণ্টা শৃংগত থাকি ভাৰতৰ জাতীয় পতাকা সাৰথি ধৰি ফটো তুলি খৰখেদাকৈ নামি আহিছিল। এইদৰে অদম্য সাহস, কঠোৰ পৰিশ্ৰম আৰু দৃঢ় মনোবলৰ বলত অৰুণিমা সিংহাই এভাৰেষ্ট বিজয়ৰ সপোন সাকাৰ কৰিছিল আৰু বিশ্বৰ প্ৰথম গৰাকী দিব্যাংগী মহিলা এভাৰেষ্ট বিজয়ী হিচাপে ইতিহাস ৰচনা কৰিছিল। এগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। কথাকাৰ যুক্তিযুক্তা অৰুণিমা সিংহাৰ জীৱনৰ আধাৰত বুজাই লিখা। কথাকাৰ অৰুণিমা সিংহাৰ জীৱনৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰযোজ্য। এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ হৈ ৰেল দুৰ্ঘটনাত এখন ভৰি হেৰুওৱাৰ পিছত তেওঁৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিছিল। কিন্তু তেওঁ হাৰ মনা নাছিল। শাৰীৰিক বাধাক নেওচি তেওঁ এভাৰেষ্ট জয় কৰাৰ দৰে অসম্ভৱ সপোন দেখিছিল আৰু তাক দিঠকত পৰিণত কৰিছিল। তেওঁৰ এই সফলতাই বিশ্বৰ বহুতো দিব্যাংগ আৰু সাধাৰণ লোকক নতুনকৈ জীয়াই থকাৰ প্ৰেৰণা যোগাইছে। তেওঁ প্ৰমাণ কৰিলে যে শাৰীৰিক অক্ষমতাই মানুহৰ মনৰ দৃঢ়তাক কেতিয়াও বাধা দিব নোৱাৰে। তেওঁৰ জীৱন কাহিনীয়ে আমাক শিকায় যে সাহস, দৃঢ়তা আৰু পৰিশ্ৰমৰ বলত যিকোনো বাধা অতিক্ৰম কৰি সফলতা লাভ কৰিব পাৰি। সেয়েহে অৰুণিমা সিংহা কেৱল এগৰাকী পৰ্বতাৰোহীয়েই নহয়, বৰং সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ প্ৰতীক। 8 নম্বৰ, ক্ৰিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্ৰাণিত কৰিছিল? অৰুণিমাই মাউণ্ট শামছেৰ কাংৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰি উভতি অহাৰ পিছত তেওঁৰ মনত এভাৰেষ্ট জয়ৰ আকাংক্ষা আৰু তীব্ৰ হৈ পৰিছিল। সেই সময়ছোৱাত মনোবল বঢ়াই লক্ষ্যত উপনীত হ'বলৈ প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙেও তেওঁক যথেষ্ট অনুপ্ৰাণিত কৰিছিল। কৰ্কট কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈও যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰোগ্য লাভ কৰি পুনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ ঘূৰি আহি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হৈছিল। যুৱৰাজ সিঙৰ এই সংগ্ৰাম দেখি অৰুণিমাই বুজি পাইছিল যে মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনো প্ৰতিবন্ধনৰ সৃষ্টি কৰিব নোৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই বাধা হ'ব নোৱাৰে। এইদৰে যুৱৰাজ সিঙৰ দৃষ্টান্তই অৰুণিমাক নিজৰ শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি এভাৰেষ্ট জয়ৰ সংকল্পত অধিক দৃঢ় হ'বলৈ অনুপ্ৰাণিত কৰিছিল। 9 নম্বৰ, চমুটোকা লিখিবলৈ দিছে। ইয়াত চমুটোকাসমূহ তোমালোকে চাই ল'বা, লিখি ল'বা। বাচেন্দ্ৰীপালৰ চমুটোকাখিনি দিয়া আছে। তোমালোকৰ বাচেন্দ্ৰীপাল আহিব পাৰে, তোমালোকে এইটো চাই ল'বা, লিখি ল'বা। তাৰপিছত আছে আমাৰ টেনজিং নৰেঙৰ তোমালোকে চমুটোকা তোমালোকে লিখি ল'বা। চমুটোকাখিনি ছাত্ৰ ছাত্ৰীসকল মই পঢ়ি দিয়া নাই, চমুটোকাখিনি তোমালোকে লিখি ল'বা। বাছ স্ক্ৰীনশ্বট কৰি লিখি লোৱা, ভিডিঅ'টো ৰখাই লিখি লোৱা, তোমালোকৰ কথা, তোমালোকে লিখি ল'বা মুঠতে। 3 নম্বৰত আছে ষ্টিফেন হকিং, এইটো তোমালোকে লিখি ল'বা, এইখিনি তোমালোকে লিখি ল'বা। তাৰপিছত আছে আমাৰ ভাষা বিষয়ক সন্ধি ভাঙা। সংশয়, পৰ্বতাৰোহণ, উৎসাহ, হিমালয়, প্ৰত্যাহ্বান, বিপদাপন্ন, এইবোৰৰ সন্ধি ভাঙিবলৈ দিছে। উত্তৰ: সংশয়, সম যোগ হয় সংশয়, পৰ্বতাৰোহণ পৰ্বত যোগ আৰোহণ, উৎসাহ উৎ যোগ চাহ উৎসাহ, হিমালয় হিম যোগ আলয় হিমালয়, প্ৰত্যাহ্বান প্ৰতি যোগ আহ্বান প্ৰত্যাহ্বান, বিপদাপন্ন বিপদ যোগ আপন্ন বিপদাপন্ন। তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা। অনুৰাগ, অনুভৱ, অভিনয়, প্ৰতিফলন। সহজ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সহজতে লিখিব পাৰিবা যে অনুৰাগ, অনুযোগ ৰাগ অনুৰাগ, অনুভৱ, অনুযোগ ভৱ অনুভৱ, অভিনয়, অভিযোগ নয় অভিনয়, প্ৰতিফল, প্ৰতিযোগ ফল প্ৰতিফল। এইখিনি ছাত্ৰ ছাত্ৰীসকল যিখিনি আমি আলোচনা কৰিলোঁ সেইখিনি আছিল আমাৰ আজিৰ এই পাঠটোৰ তোমালোকৰ সকলোবিলাক প্ৰশ্নাৱলীৰ যিমান প্ৰশ্ন উত্তৰ আছে ভাৱ বিষয়ক
ভাষা বিষয়ক সকলোবোৰ আলোচনা কৰা হ'ল। এতিয়া আমি আলোচনা কৰিম যে আমাৰ মেট্ৰিক পৰীক্ষাত পূৰ্বতে আহি যোৱা তোমাৰ কিছুমান প্ৰশ্ন উত্তৰ। দীঘলীয়া প্ৰশ্ন উত্তৰ আছে, চাই ল'বা। এইটো 2018 চনত আহিছিল। অৰুণিমা সিংহা কোন আছিল? তোমালোকে লিখিবা অৰুণিমা সিংহা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ আছিল, যিয়ে পিছলৈ শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি মাউণ্ট এভাৰেষ্ট আহৰণ কৰিছিল। অৰুণিমাক কোনে পৰ্বতাৰোহণৰ প্ৰশিক্ষণ দিছিল? অৰুণিমাক এভাৰেষ্ট বিজয়ী বাসেন্দ্ৰী পালে পৰ্বতাৰোহণৰ প্ৰশিক্ষণ দিছিল। 2019 চনত আহিছিল। 2020 চনত আহিছিল। অৰুণিমাই কেতিয়া মাউণ্ট এভাৰেষ্ট আহৰণ কৰিছিল? 2020 চনত আহিছিল। অৰুণিমাই 2013 চনৰ 21 মে'ত মাউণ্ট এভাৰেষ্ট আহৰণ কৰিছিল। অৰুণিমাই লাভ কৰা এটা ৰাষ্ট্ৰীয় সন্মানৰ নাম লিখা। 2022 চনত আহিছিল। অৰুণিমাই লাভ কৰা এটা ৰাষ্ট্ৰীয় সন্মান হ'ল পদ্মশ্ৰী। 2015 চনত লাভ কৰিছিল। এইটো ছাত্ৰ ছাত্ৰীসকল মোষ্ট ইম্পৰ্টেণ্ট, আহিব পাৰে তোমালোকৰ। ছাত্ৰ ছাত্ৰীসকল দীঘলীয়া প্ৰশ্নসমূহ পঢ়ি নিদিওঁ, তোমালোকে মই খালি প্ৰশ্নসমূহ পঢ়ি দিম, উত্তৰসমূহ পঢ়ি নিদিওঁ, তোমালোকে চাই ল'বা। অৰুণিমা সিংহাৰ জীৱনৰ পৰা আমি কি প্ৰেৰণা লাভ কৰিব পাৰোঁ? বহলাই লিখা। 19 চনত আহিছিল, 22 চনত আহিছিল। এইবাৰৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট, তোমালোকে চাবা। একদম ইম্পৰ্টেণ্ট বুলি কৈছোঁ, মানে ইম্পৰ্টেণ্ট। চাবা, অহাৰ সম্ভাৱনা বহুত আছে। এইখিনি ভালদৰে তোমালোকে লিখি ল'বা। তাৰপিছত ইয়াৰ পৰা তোমালোকে এইখিনি লিখিবা। তাৰপিছত আছে অৰুণিমা সিংহাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া। 2020 চনত আহিছিল। 6 নম্বৰ প্ৰশ্নটো তোমালোকক মই পঢ়ি দিছোঁ, সেইটো যদি তোমালোকে পঢ়ি লোৱা হৈ যাব। 6 নম্বৰ প্ৰশ্নটো চাই দিবা ওপৰত। অতিৰিক্ত কিছুমান প্ৰশ্ন, মানে এইবোৰ প্ৰশ্ন পাঠৰ ভিতৰৰ পৰা বনোৱা হৈছে, যে অৰুণিমাৰ ডিঙিত থকা চেইনডাল তেওঁৰ বাবে বিশেষ কিয় বিশেষ? কাৰণ সেইডাল কেৱল এডাল চেইন নহয়, সেয়া আছিল তেওঁৰ মাকৰ মৰমৰ আশীৰ্বাদ। ৰেল দুৰ্ঘটনাৰ পিছত অৰুণিমাই ক'ত চিকিৎসা গ্ৰহণ কৰিছিল? প্ৰথমে বেৰেলী হস্পিটালত আৰু তাৰপিছত নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত, এইমছত। অৰুণিমাই কিমানখন ৰেল পাৰ হৈ যোৱাৰ পিছত উদ্ধাৰ হৈছিল? প্ৰায় 39খন ৰেল পাৰ হৈ যোৱাৰ পিছত তেওঁক উদ্ধাৰ কৰা হৈছিল। একলব্য কোন আছিল? তেওঁৰ কাহিনীৰ পৰা কি শিকিব পাৰি? একলব্য মহাভাৰতৰ এক চৰিত্ৰ, যিয়ে গুৰু দ্ৰোণাচাৰ্যৰ মূৰ্তি সাজি তাৰ পৰাই অনুপ্ৰাণিত হৈ নিজৰ একাগ্ৰতা আৰু সাধনাৰ বলত শ্ৰেষ্ঠ ধনুৰ্বিদ হৈছিল। তেওঁৰ কাহিনীৰ পৰা একাগ্ৰতা আৰু আত্ম অনুশাসনৰ গুৰুত্ব শিকিব পাৰি। অৰুণিমাই লাভ কৰা দুটা উল্লেখযোগ্য বঁটাৰ নাম লিখা। পদ্মশ্ৰী 2015 আৰু তেনজিং নৰ্গে ৰাষ্ট্ৰীয় দুঃসাহসিক বঁটা 2015 চনতে পাইছিল। এই বঁটাসমূহ আহিব পাৰে দেই ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাবা। অৰুণিমাৰ জীৱনমূলক গ্ৰন্থখন কোনে উন্মোচন কৰিছিল? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ প্ৰধানমন্ত্ৰী কোনে? নৰেন্দ্ৰ মোদীয়ে। এইটো ইম্পৰ্টেণ্ট দেই ছাত্ৰ ছাত্ৰীসকল, এইটো আহিব পাৰে, চাবা তোমালোকে। পাঠটোত উল্লেখ থকা শ্বেৰ্পা কোন? শ্বেৰ্পা হ'ল হিমালয় অঞ্চলৰ এক জনগোষ্ঠী, যিসকল পৰ্বতাৰোহণৰ অত্যন্ত দক্ষ আৰু পৰ্বতাৰোহীসকলক পথ প্ৰদৰ্শক আৰু সহায়ক হিচাপে সহায় কৰে। অৰুণিমাৰ মতে তেওঁৰ দৰে আনসকলক কেনেকৈ সহায় কৰিব পাৰি? অৰুণিমাৰ মতে তেওঁৰ দৰে হেজাৰ বিজাৰ প্ৰতিভাসম্পন্ন লোকে সমাজত আছে। তেওঁলোকক চিনাক্ত কৰি জীৱনৰ বাটত আগবাঢ়ি যাবলৈ সামান্য সাহস, সহমৰ্মিতা আৰু সহায় আগবঢ়ালেই সঁচা অৰ্থত দেশৰ কাম কৰা হ'ব। অৰুণিমা দুৰ্ঘটনাৰ পিছত সমাজৰ একাংশই কি উৰা বাতৰি ওলাইছিল? একাংশই কৈছিল যে তেওঁ টিকট নোহোৱাকৈ ভ্ৰমণ কৰাৰ বাবে কণ্ট্ৰেক্টৰে ধাৰাত ৰেলৰ পৰা জাপ মাৰিছিল। আন একাংশই আকৌ তেওঁ আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল বুলি কৈছিল। এই ধৰণৰ বাহানা, ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা চাবা যে মানুহে যিমানেই ভাল কাম নকৰে কিয়, মানুহে কিবা না কিবা এটা কৈয়ে থাকিব। পাঠটোৰ মূল উদ্দেশ্য কি চোৱা। পাঠটোৰ মূল উদ্দেশ্য হ'ল অৰুণিমা সিংহাৰ অদম্য সাহস আৰু সংগ্ৰামীৰ কাহিনীৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আৰু কেতিয়াও হাৰ নমনাৰ বাবে অনুপ্ৰাণিত কৰা হয়। ছাত্ৰ ছাত্ৰীসকল তুমি যদি যিমানেই ভাল কৰা, মানুহে সেইটো ভালতে তোমালোকৰ দুখ উলিয়াব, আৰু তোমালোকে যদি বেয়াও কৰা,
ক'ব যে ভাল কিয় কৰা নাই, এই ধৰণৰ কথা ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেকজন মানুহৰ জীৱনত আহি থাকে। তো তোমালোকে সেই কথাসমূহ তোমালোকে এৰি দিবা, এৰি দি পেলাই তোমালোকে নিজৰ জীৱনৰ লক্ষ্যত তোমালোকে সদায় ফ'কাছ কৰিবা যে তোমালোকৰ জীৱনৰ লক্ষ্য কি, সেইটো তোমালোকে অনুপ্ৰাণিত। এই যেনেকুৱা আজি চোৱা আমি এই পাঠটো পঢ়িলোঁ, এই পাঠটোৰ আধাৰত তোমালোকৰ বহু কথা কৈছে, এই পাঠটো যদি তোমালোকে ভালদৰে পঢ়া বহু অনুপ্ৰাণিত হ'ব পাৰিবা। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ। এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত আগৰ ভিডিঅ'সমূহ দিয়া থাকিব, তোমালোকে ইয়াৰ পৰা যাই পেলাই তোমালোকে চাই ল'ব পাৰিবা। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, ভিডিঅ'টো লাইক কৰি দিয়া, এটা কমেণ্ট কৰি দিয়া। সকলোকে ধন্যবাদ।